हेलो फ्रेंड्स, आज एटा प्रोटीन रिच रेसिपी आपलोকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যেটো কালাৰফুলো হয় টেষ্টিও আৰু হেলদিও। আপোনালোকে পিছে এনেকুৱা ৰেচিপি এটা ট্ৰাই কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে এইটো ট্ৰাই কৰি চাবচোন, খাই বিৰাটেই ভাল পাব। আহকচোন এতিয়া আমি ৰেচিপিটোৰ ওচৰলৈ যাওঁ। কেনেকৈ বনালোঁ আপোনালোকক মই দেখুৱাম। আৰু ভিডিঅ'ছবিলাক যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰতে আবেলি খাবলৈ কাৰণে টিক্কি কেইটামান বনাই ল'লোঁ। আজিনো টিক্কি কেনেকৈ বনালোঁ আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ। প্ৰথমে মই গ্ৰেট কৰি ল'লোঁ পনীৰ গ্ৰেট কৰাৰ পাছত মই ইয়াত পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ। আপোনালোকে যি ভেজিছ ইচ্ছা যায় তাকে দিব পাৰে। বিটৰুট এনেকৈ গ্ৰেট কৰি ল'লোঁ, গাজৰ গ্ৰেট কৰি ল'লোঁ। এই গোটেইখিনি আচলতে এনেকৈ লৈ লৈছোঁ। আন্দাজমতে নিমখ অকণমান লৈ লৈছোঁ। এতিয়া মছলাখিনিৰ ভিতৰত এটা এটাকৈ দি যাম। জিৰা গুড়ি অকণমান দিলোঁ, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, এই গোটেইখিনি আচলতে দি এতিয়া অকণমান সময় মই মঠি ল'ম আৰু অকণমান টাইট হ'বলৈ দিম। আপোনালোকে ইচ্ছা অনুসৰি অ'টছৰ গুড়ি দিব পাৰে, অকণমান কৰ্ণফ্লেক্স দিব পাৰে, নহ'বা আপোনালোকে অকণমান আটাও দিব পাৰে আৰু বেচনো অকণমান দিব পাৰে। এতিয়া মই গোটেইখিনি একেলগে হাতেৰে মাখি লৈছোঁ। মাখি লোৱাৰ পাছত এটা এটাকৈ মই টিক্কি বনাম। যিমান আচলতে মখাটো ভাল হয় সিমানে আচলতে খাবলৈ টিক্কিকেইটা সোৱাদময় হ'ব আৰু মছলাখিনি সুন্দৰকৈ আচলতে মিক্স হৈ যাব গোটেইখিনি একেলগে। আপোনালোকে পিছে টিক্কি বুলি ক'লে আলু টিক্কি খাই ভাল পায় নে কিহৰ টিক্কি খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়া মই বিশেষকৈ এটা এটাকৈ এতিয়া টিক্কি বনাই ল'ম। গোটেইখিনি ভালকৈ সুন্দৰকৈ মখা হৈ গৈছে। টিক্কিকেইটা এনেকৈ গোল গোলকৈ প্ৰথমে বনাই ল'ম আৰু অকণমান টাইট হ'বলৈ কাৰণে বেচন অকণমানো দি দিম। তেতিয়া আচলতে খাবলৈও ভাল হ'ব, অকণমান মচমচীয়াও হ'ব। টিক্কি বুলি ক'লে অকণমান মচমচীয়া হ'লে চাহৰ লগত খাই বহুত ভাল লাগে, নহয়নে বাৰু? সেইকাৰণে মই এটাৰ পাছত আনটোকৈ মই টিক্কি বনাইছোঁ। দেখিবলৈ যিমান সুন্দৰ হৈছিলে খাবলৈও সিমানে সোৱাদময় হৈছিলে। এতিয়া গোল গোলকৈ এটা এটাকৈ বনোৱাও হৈ গৈছে। মই এতিয়া বেচন এটা এটা দি দিছোঁ। বেচনত কোট কৰি লৈছোঁ আৰু এটা এটাকৈ টিক্কি বনাই ল'ম। টিক্কিকেইটা দেখিবলৈ যে ইমান সুন্দৰ হৈছিলে। অকণমান গাৰ্নিচিঙৰ কাৰণে মই বিশেষকৈ চিৰা অকণমানো দি দিছিলোঁ। যদিও চিৰা দিয়া হৈছিলে তথাপিও ৰংটো বিটৰুটৰ ৰঙৰে হৈ গ'ল। সেইকাৰণে বগা ৰং দেখুৱাবলৈ কাৰণে মই অকণমান ওপৰে ওপৰে দৈও দি দিছিলোঁ। এতিয়া মই বিশেষকৈ নৰসিংহ পাত দীঘলে দীঘলে অকণমান ফ্ৰাই কৰি ল'লোঁ গাৰ্নিচিঙৰ কাৰণে। এটা এটাকৈ টিক্কি দিও দিছোঁ। একেবাৰে কম ফ্লেমত থ'ব লাগিব। তাৰপাছতে মিডিয়াম টু হাই ফ্লেম কৰিব লাগিব। ল' ফ্লেমত এইটো কাৰণে আচলতে ৰখা হয় যাতে টিক্কিকেইটা মচমচীয়া হয় আৰু ভিতৰৰ পৰা সিজে। সেইটো এটা কুকিং টিপছ আমি সকলোৱে জানো। ইলুটি শিলুটি কৰাৰ পাছত টিক্কিকেইটা ৰেডি হৈ গ'ল। ইমান সুন্দৰ লাগিছে ৰংটো দেখিবলৈ কাৰণে। আপোনালোকে বিশেষকৈ গ্ৰীণ চাটনিৰ লগত খাই আৰু ভাল পাব। এতিয়া মোৰ ৰেডি হৈ গৈছে। গাৰ্নিচিঙো মই কৰিছোঁ কাৰী লিভছ আৰু দৈয়ে। আপোনালোকৰ যদি মোৰ ৰেচিপিছবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।